নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল তোমালে কেনেকৈ আছা আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই সো বন্ধুসকল তোমালোকৰ কমন সিৰিজ আহি আছে আৰু ভিডিওখিনি চলি আছে সো বন্ধুসকল তোমালোকৰ যিহেতু মই কৈছো 90% মাৰ্কস ইন আসামিজ কেনেকৈ পাবলৈ সক্ষম হবা সো বন্ধুসকল ইয়াৰ কাৰণে লাগিব তোমালোকক মোৰ ভিডিওখিনি চোৱাৰ প্ৰয়োজন কাৰণ বন্ধুসকল প্ৰত্যেকটো কুৱেশ্যনেই কমন প্ৰত্যেকটো কুৱেশ্যন কমন আচৰিত নহয়নে হয় বন্ধুসকল ঠিকই শুনা পাইছা তোমালোকে কাৰণ ইয়াৰ পৰা আহিব তোমালোকৰ প্ৰতিটো প্ৰশ্নই কমন বন্ধুসকল বিশ্ব খনিকৰ পাই যিটো কবিতা আছে তোমালোকৰ তাৰ পৰা প্ৰশ্ন যিয়ে নাহক কেলে উত্তৰ তোমালোকে এইটো লিখিলেই হ'ব লাগিলে ব্যাখ্যা হওক লং কুৱেশ্যন হওক বন্ধুসকল টেনচন কৰিবলগীয়া কিউই নাই মানে এইটো চেপ্টাৰৰ পৰা কুৱেশ্যন আহিছে লং কুৱেশ্যন আৰু ব্যাখ্যা আহিছে এইটো লিখি থৈ আহা কমপ্লিট মাৰ্কস পাবলৈ সক্ষম হবা কাৰণ বন্ধুসকল তোমালোকৰ কাৰণে এনেকুৱা সজাই দিছো এইটো চালে আচৰিত যাবা সো বন্ধুসকল গোটেইটো পাটৰ গোটেইটো কবিতাৰ মই এনেকুৱা ভিডিও লৈ আহিম তোমালোকে প্ৰত্যেকটো ভিডিও মনোযোগ সহকাৰে চাবা সো আজিৰ ভিডিওটো আৰম্ভ কৰিছো কুৱেশ্যনটো মই নাচাও মাত্ৰ উত্তৰটোহে দেখুৱাই দিম মানে প্ৰশ্ন যি নাহক কেলে বিশ্ব খনিকৰ পৰা উত্তৰ এইটোৱে হ'ব সো উত্তৰটো হ'ব বিশ্ব খনিকৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা বিৰচিত হৈছে কবিতাটিৰ মাধ্যমেৰে বিশ্বৰ সৃষ্টিকৰ্তা ত্ৰিজগতৰ প্ৰতি ভগৱানৰ উপস্থিতি আৰু তেওঁৰ বিভিন্ন লীলা কথা সুৱৰি ব্যাপক হাৰত কবিতাটিত উপস্থাপন কৰিছে কবিয়ে উল্লেখ কৰিছে যে যদিও কোনে তেওঁক দেখা নাই তথাপি স্বৰ্গ মধ্য আৰু পাতালৰ সৃষ্টিকৰ্তা এজন বিশ্ব খনিকৰ নিশ্চয়কৈ বিৰাজমান অথবা স্থিৰ আছে তেওঁৰ বাবে আজি গ্ৰহ তৰা বেলি জোন আদি বিৰাজমান হৈ আছে আৰু সৰু আৰু মৰু জগত অৰ্থাৎ জীৱ জগত আমি লৰা তিৰুতা আই ভাই আদি বৰ্তি আছো আৰু সকলোৰে দেহত সেই বিশ্ব খনিকৰ জনৰ স্থিতিয়ে আমাক জিয়াই ৰাখিছে তেওঁ এখিলা সাধাৰণ গছৰ পাততো স্থিৰ আৰু যিমান গছগছনি আছে সকলোতে তেওঁ বিৰাজমান হৈ আছে কবিয়ে কৈছে যে সকলো ঠাইতে ভগৱান আছে কিন্তু উৰণিৰে মুখ ঢাকিলে যেনেকৈ দেখা পোৱা নাযায় তেনেদৰে তেওঁ সকলোতে লুকাই আছে বা স্থিত যদিও আমি নৰ মনুষ্যই দেখা নাপাও কবিৰ মতে সত্য ৰজ আৰু তম এই তিনিও গুণ তেওঁতেই বিৰাজমান হৈ আছে যদিও তেওঁ নিৰ্গুণ তেওঁই বাৰিষাৰ বৰষুণ হৈ পমা লিচু আৰলি আদি গছৰ কুহিপাত গজালি মেলি পাছত একোজোপা ভয়ংকৰ বা বৃহৎ আকাৰৰ গছৰ সৃষ্টি কৰে তেওঁৱে সেই সৰু কেঁচুৱা লৰাটিক ডেকা কাললৈ পৰিৱৰ্তন কৰাই মাক বাপেকৰ অহংকাৰ আৰু জৈস্যসা বৰুৱা অৰিহণা যোগায় জৈস্যসা ঠিক আছে শেষত আকৌ কবিগৰাকীয়ে কৈছে যে যদিও কোনেও তেওঁক দেখা নাই তথাপি তেওঁ অন্তৰ্যামী সৰ্বজ্ঞানী বিশ্বৰ আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান যি সৃষ্টিৰ স্থিতি আৰু প্ৰলয়ৰ গৰাকী তেওঁই বিশ্ব খনিকৰ সো বন্ধুসকল এইটো আছিল তোমালোকৰ এইটো কবিতা সো তোমালোকে নিশ্চয় এইটো গম পাইছা কেনেকৈ আছে তোমালোকে বন্ধুসকল মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়া এনেকুৱা ভিডিওৰ নটিফিকেশন সকলোৰ আগত পাবলৈ এনেকুৱা প্ৰশ্ন উত্তৰ তোমালোকে পাবলৈ বন্ধুসকল অকল এইটো পাৰ্টৰ নহয় তোমালোকৰ মই পলিটিক্যাল সায়েন্স এডুকেশ্যন আৰু ইংলিছৰো ভিডিও আপলোড কৰি থাকিম ধন্যবাদ।